দক্ষিণ কামৰূপৰ মিৰ্জাৰ তিনিআলিত নকল সোণ উদ্ধাৰ। যোৱাকালি পলাশবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই মিৰ্জা তিনিআলিত জেহেৰুল আলী আৰু দিলৱাৰ হুছেইন নামৰ দুজন নকল সোণ সৰবৰাহকাৰীক আটক কৰে। তিনিআলিত ভাড়াতীয়া হিচাপে থকা দুই সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হৈছে সোণখিনি। পলাশবাৰী আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে সোণখিনি। সৰবৰাহকাৰী দুজন ক্ৰমে জেহেৰুল আলী আৰু দিলৱাৰ হুছেইন। দুই সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 2 কেজি 900 গ্ৰামৰ নকল সোণ। আজি দিনৰ প্ৰায় 8:30 মান বজাত দুই নকল সোণ সৰবৰাহকাৰী জেহেৰুল আলী আৰু দিলৱাৰ হুছেইনক পলাশবাৰী আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। জেহেৰুল আলী যোৱাকালি কিবা মূৰ্তি পাইছে এইটো ক'ৰ পৰা আনিছিল? লখিমপুৰ ধেমাজি। আবিদুৰ ৰহমানৰ ৰিপৰ্ট, দ্য নিউজ লেন্স। দ্য নিউজ লেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজ লেন্স।